প্ৰীতি সাধু বুলি অথশ্ৰম মহামানী পঞ্চলীৰ পঞ্চ পুত্ৰ ৰখিৰগ কতিয়া যুগাইলানি বংশছে দেখি দুষে দুৰ্যোধনে দুৰ্নিক পাৰিলা কদৰ্থি মাৰিবে মোকে ভীমে বুলি মৰিলা মাথায় আমফালি শুনিও দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিলা দ্ৰোণী নিদ্ৰাত্ৰ শোকে নহিথিৰ হিয়া দুই চিৰ ধৰিলা যেন বৰ্জপাত্ৰ। জয় কৃষ্ণ, জয় কৃষ্ণ। যুৱক যুৱতী বন্ধু বান্ধৱ সমস্তৰ শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত আৰু ভক্তি ভৰা সেৱা নমন কৰিছোঁ। আমাৰ পৰম সৌভাগ্য আপোনালোকে মহাভাগৱতৰ মহানুষ্ঠান প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু এই প্ৰথম আয়োজনতে আমি আপোনালোকৰ দৰ্শন শ্ৰীঈশ্বৰৰ সেৱা কৰাৰ লগতে আজি মহাভাগৱতৰ আপোনালোক হৈ কিছু কথা আলোচনা কৰাৰ সুযোগ পালোঁ। সৰ্বমতে ক'বলৈ গ'লে এইখন আসনৰ আমি মুঠেই যোগ্য নহওঁ, তথাপিও হয়তো পূৰ্বজন্মৰ কিবা এটা সংস্কাৰ আছিল, ভগৱন্ত পুৰুষৰ কৃপা, আপোনালোকৰ আশীৰ্বাদ সেইখিনি থকাৰ কাৰণতে আজি আমি আপোনালোকৰ মাজলৈকে অহাৰ সৌভাগ্যখন পালোঁ। আৰু এই সৌভাগ্যকে আমি সাৰোগত কৰি যৎপূৰ্ণ আছে চেষ্টা কৰি যাম। কিন্তু অজানিত অনেক যে দুখ ত্ৰুটি হ'ব, ভুলো মানুহ মাতৃ ভুল হয়, তাতে আকৌ ঈশ্বৰৰ কথা ক'বলৈ যোৱাটো কিমান দুৰূহ। স্বয়ং ভগৱন্তই কৈ গৈছে যে মই মোৰ লীলাৰ তত্ত্বৰ কথা কৈ বোলে শেষ কৰিব নোৱাৰোঁ। গতিকে স্বয়ং প্ৰভু ভগৱন্তই নিজৰ কথা কৈ শেষ কৰিব নোৱাৰিলে আমাৰ দৰে মহামতীসকলৰ কি অৱস্থা চাওক। লৈ যোৱাটোতো ৰৈ যাবই, কোৱাখিনিও যে কত কি ভুল হ'ব পাৰে। গতিকে জানিতে অজানিতে
ঈশ্বৰকে ধ্যান কৰি আপোনালোকৰ আশীৰ্বাদকে জ্ঞান কৰি আমি প্ৰযত্নহে কৰিম। যদি কিবা দুখাটো আপোনালোকে ধৰা পেলায় তেতিয়াহ'লে আপোনালোকে নিজ গুণে আমাৰ মনিখন নকৰিলে আমাৰ ব্যক্তিত্ব নাই। বাৰু যি কি নহ'ব সমস্ত এতিয়া মহাভাগৱতৰ প্ৰথম স্কন্ধৰ যিটো মূল আখ্যান, এই মূল আখ্যান এতিয়া আৰম্ভ হৈছে। এইকাৰণে আমি মূল আখ্যান বুলি কৈছোঁ। যি মহাভাগৱত কলিযুগৰ প্ৰথমজন ৰজা যাৰ নাম পৰীক্ষিত, সেই পৰীক্ষিতেই মহাভাগৱত শুকমণিৰ পৰা লাভ কৰিছে। যে সেইজন কিমান সৌভাগ্যৱান হ'ব, কিমান গুণৱান হ'ব, আৰু সেইজনৰ জন্মৰ সমস্ত কথা জানিবৰ কাৰণে কৌৰৱস্ব পুত্ৰক নমিঠা অৰণ্যৰ ঋষি সমস্তে প্ৰশ্ন কৰি আছে, সুধি আছে। আৰু সেই প্ৰশ্নৰ উত্তৰত এতিয়া কৌৰৱস্ব সুধে পৰীক্ষিতৰ জন্মৰ লগত সম্বন্ধ থকা এই মহা আখ্যান সুন্দৰভাৱে বৰ্ণনা কৰি দি আছে। যদি কৃষ্ণ এতিয়া এই পৰীক্ষিতে যিহেতু জগতত কোনেও নোপোৱা সত্য, ত্ৰেতা, দ্বাপৰ এই তিনি যুগতো যিটো বস্তু কোনো মনুষ্যই পোৱা নাছিল, কলি যুগত আৰম্ভণিতে সেই বস্তুটো তেওঁ পাইছে। সেইটো হৈছে ভাগৱত, নহয় জানো? সৃষ্টিৰ আৰম্ভণিতে পদ্মকল্পত ব্ৰহ্মাক দিছিল ভগৱন্তে, ব্ৰহ্মাই হৃদয়তে ৰাখি থৈছিল। তাৰপিছত সত্য যুগতে এই ভাগৱত পুত্ৰ নাৰদক তেওঁ দিছিল। নাৰদেও হৃদয়তে লৈ আছিল, মুখেৰে কেৱল নাৰায়ণ নাৰায়ণ নামটো ধ্যান মানে জপ কৰি নাৰায়ণ নাৰায়ণ নাম উচ্চাৰণ কৰি নাৰায়ণৰ গীত গাই ঘূৰি ফুৰাৰ বাহিৰে ভাগৱতৰ তত্ত্ব তেওঁ সত্য যুগতো নিদিলে, ত্ৰেতা যুগতো নিদিলে কাকো। কিন্তু দ্বাপৰৰ শেষত সেই নাৰদে ব্যাসক দিলে। ব্যাসে হৃদয়তে লৈ আছে তেওঁ। আৰু সেই কলি দ্বাপৰৰ সন্ধিখনত এই মহাভাগৱত জগতৰ কল্যাণৰ কাৰণত তেওঁ পুত্ৰ শুকমণিক এই ভাগৱত দিলে। শুকমণিও হৃদয়তে লৈ আছে। কিন্তু তাৰপিছত পৰীক্ষিতে যেতিয়া ব্ৰহ্মশাপত দগ্ধ হ'ব লগা হ'ল, 7 দিনৰ তেওঁ কৌশৱৰ দংশনত মৃত্যু হ'ব বুলি ব্ৰহ্মশাপ ল'ব লগা হ'ল। তাৰপিছতহে এই ভাগৱতৰ মূল ব্যৱস্থাটো আজি সৰ্বজনৰ কাৰণে অহাৰ এটা সুযোগ পায়। 60,000 ঋষিমুনিয়ে যিটো সংবিধান পৰীক্ষিত দিব নোৱাৰিলে, সেই সংবিধানটো আপোনাৰ শুকে যেতিয়া তেওঁক প্ৰদান কৰিলে আৰু সেই ভাগৱত লৈ পৰীক্ষিত কৰিব, হয়নে নহয়? আৰু সেই শুকে যেতিয়া 60,000 ঋষিৰ সন্মুখত ভাগৱত কৈ আছে, পৰীক্ষিতক শুনাই আছে, 60,000 শুনিলে, লগতে ৰাজন্যবৰ্গ হস্তিনাপুৰৰ সমস্তই শুনিলে, দেৱতাসকলে সমাজ পাতি ওপৰতে মণ্ডল পাতি ৰৈ আছে, তেওঁলোকেও শুনিলে। অৰ্থাৎ এই মহাভাগৱত শুকে পৰীক্ষিতক দিয়াৰ কাৰণত এই ভাগৱত পৰীক্ষিতেও পালে আৰু বাকী সমষ্টেও সেই ভাগৱত শুনিলে। কোনে কি বুজিলে নুবুজিলে বেলেগ কথা, কিন্তু প্ৰমাণ হৈ গ'ল যে পৰীক্ষিতৰ বাহিৰে বাকী সমস্তই কোনেও বুজি নাপালে। কিন্তু একমাত্ৰ শুকেহে জানে যে পৰীক্ষিতৰ বাহিৰে অন্য এজনে অতি শ্ৰদ্ধা সহকাৰে এই মহাভাগৱত তেওঁ শুনি আছিল আৰু তেওঁ হৃদয়ত লৈ তেওঁ পৰীক্ষিতক যেতিয়া শেষ প্ৰশ্নটো সুধিছিল 7 দিনৰ পিছত, শুকমুনিয়ে যে মই 7 দিন তোমাৰ কাৰণে মহাভাগৱত ক'লোঁ, এতিয়া আৰু মোৰ আৰু বিশেষ ক'ব লগা নাই,
আৰু মোৰ জ্ঞান মতে তুমি এতিয়া জীৱনতে মুক্তি পাই গ'লা। এতিয়া তোমাক তক্ষকেও একো কৰিব নোৱাৰে, কিন্তু তথাপিও যদি তুমি কিবা বুজা নাই, বুজাত যদি কিবা অসুবিধা আছে, তেতিয়াহ'লে তোমাক মই আকৌ লাগে 7 দিন মই ভাগৱত কোৱা কিবা আৰু জানিব লগা আছে। তেতিয়া পৰীক্ষিতে যেতিয়া হাত জোৰ কৰি কৰিছিল যে হে গুৰুদেৱ, যিমানখিনি জানিব লগা আছে মোৰ হৈ গ'ল, যিমান বুজিব লগা হৈ আছিল সেইখিনি বুজা হৈ গ'ল, এতিয়া আৰু মোৰ নতুনকৈ জানিব লগা বুজিব লগা একো নাই। যি পালোঁ এইখিনিতে এতিয়া অন্তিম মুহূৰ্তত কেনেকৈ মই নিজকে ৰক্ষা কৰিব পাৰোঁ, উদ্ধাৰ কৰিব পাৰোঁ, ঋষি সাপ কেনেকৈ সফল হ'ব পাৰে, গতিকে তাৰ কাৰণত মোক সময় দিয়ক আৰু আপুনি মোৰ পৰা যিমান সোনকালে পাৰে বিদায় লৈ যাওক। এই বুলি পৰীক্ষিতে যেতিয়া সুতমণিক কৈছিল, নীলকত শুনি থকা উগ্ৰশ্বাসুতে ভাবিলে যে ইয়াত আৰু কাম নাই। যিখিনি জানিব লগা হ'ল, শুনিব লগা হ'ল, সেইখিনি পৰীক্ষিতেও শুনিলে, ময়ো শুনিলোঁ। পৰীক্ষিতে কি বুজিলে ক'ব নোৱাৰোঁ, কিন্তু মই যি বুজিলোঁ মোৰো আৰু বুজিব লগা একো নাই। এইবোলে তেওঁ কোনেও গম নোপোৱাকৈ মনে মনে গুচি গ'ল। আৰু সেই উগ্ৰশ্বাসুতৰ ভাগৱত নৈমিষা অৰণ্যত পিছত 60,000 ঋষি মুনিৰ মাজৰ পৰা 28,000 ঋষি মুনিয়ে এই মহাভাগৱত শ্ৰৱণ কৰিছিল, শুনিছিল। সেই মহাভাগৱতকে আমি পাইছোঁ। এতিয়া এই প্ৰশ্নটোকে আহিছে যে যিজনে মহাভাগৱত সৃষ্টিৰ প্ৰথমতে মনুষ্যৰ কৰ্মৰ কাৰণত, মনুষ্য মুক্তিৰ কাৰণত ভাগৱত লাভ কৰিছিল, সেইজনৰ জন্মৰ ৰহস্যৰ কথা জানিব লাগিব। আৰু সেই জন্মৰ ৰহস্য এতিয়া সুতমণিয়ে সৌনকালী ঋষি সমস্ত আগত কৈছে। আৰু এই জন্ম ৰহস্যৰ লগত সম্বন্ধ ৰাখি এতিয়া মহাভাৰতৰ মহাযুদ্ধৰ অৱতাৰণা কৰিছে। কাৰণ মহাভাৰতৰ যুদ্ধৰ লগত পৰীক্ষিতৰ জন্মৰ যিটো ৰহস্য তাত সন্নিহিত আছে। আমি পদৰ লগত সংগতি ৰাখি বিষয়খিনি আগুৱাই লৈ যাম। কিন্তু এতিয়া আৰম্ভণি পদত উল্লেখ কৰিছে কি, যিদিনাখনেই স্বয়ং প্ৰভু ভগৱন্তে কুৰুক্ষেত্ৰ মহাসমৰৰ জৰিয়তে, মহাভাৰতৰ যুদ্ধৰ জৰিয়তে পাণ্ডৱ পক্ষৰ বিজয়, কৌৰৱ পক্ষৰ পৰাজয় নিশ্চিত কৰিলে। সমস্তবিলাক 18 অক্ষৌহিণী সেনাৰ সমস্তবিলাকেই মৰিল। বিশেষকৈ কৌৰৱৰ পক্ষৰ 11 অক্ষৌহিণী সেনা সমুলংশে তেওঁলোক ধ্বংস হৈ গ'ল বা মৃত্যুবৰণ কৰিলে। কৌৰৱৰ 100 ভাই ককাই একমাত্ৰ এজন শ্ৰেষ্ঠজন যিজন দুৰ্যোধন, সেই দুৰ্যোধনে ভীমৰ গদাৰ আঘাতত তেওঁ উৰুভংগ হৈ পৰি আছে। তেওঁৰ বাহিৰে বাকী সমস্ত শেষ আৰু যুদ্ধ ইতিমধ্যে সমাপ্ত ঘোষণা হোৱা নাই, কিন্তু সমাপ্ত দিশে গৈ আছে। এইখিনি সময়তে যেতিয়া দুৰ্যোধনৰ এই দুৰ্দশা কৃষ্ণ অকণমান সময় কৃষ্ণ আমাৰ এই ভাগৱত পাঠ অনুষ্ঠানত আমি আমোদন কৰা ব্যাখ্যাচাৰ্য হৰেশ্বৰ পাটৰ বাপক এখন ফুলা গামোচা আদৰিব ওলাইছোঁ। তেখেতক ফুলা গামোচা আদৰিব ৰাষ্ট্ৰ বজায়। কৃষ্ণ কৃষ্ণ অকণমান আগৰফালে কৃষ্ণ হৰি কৃষ্ণ জয় কৃষ্ণ। এতিয়া এই দুৰ্দশাগ্ৰস্ত অৱস্থাৰে দুৰ্যোধন যেতিয়া যুদ্ধক্ষেত্ৰত পৰি আছে, এই দুৰ্দশাটো গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই সহ্য কৰিব পৰা নাই। আৰু যি পৰম মিত্ৰতাৰ এটা চিন স্বৰূপে এদিন বাক্য দিছিল যে মই তোমাৰ জয়
নিশ্চিত কৰা। অশ্বত্থামাৰ বাহিৰে বাকী কোনেও দুৰ্যোধনক কিন্তু বাক্য দিয়া নাছিল। ভীষ্মই হওক, দ্ৰোণাচাৰ্যই হওক বা কৰ্ণই হওক, কোনেও কিন্তু তোমাৰ জয় নিশ্চিত কৰা বুলি কোনে বাক্য দিয়া নাছিল। তেওঁলোকে নিজৰ ধৰ্ম ৰক্ষা কৰি দুৰ্যোধনৰ সংগী হিচাপে দুৰ্যোধনক কোনো কাৰণতে প্ৰতাৰণা নকৰাকৈ তেওঁলোকে নিজৰ ধৰ্ম ৰক্ষা কৰি দুৰ্যোধনক সংগ দিছিল। কিন্তু অশ্বত্থামাই বাক্য দিছিল যে যিহেতু মই গুৰুপুত্ৰ, মই তোমাৰ পৰম মিত্ৰ, আৰু নিজকে তেওঁ জানিছিল যে মোৰ হাতত যে অজয় শক্তি আছে, এই অজয় শক্তিৰ পৰা কোনেও ৰক্ষা নাপাব। গতিকে এইখন যুদ্ধ মই অকলেই জিকাব পাৰিম, এনেকুৱা এক অহংকাৰ তেওঁ আছিল। কিন্তু সন্মুখত দেখিছে এতিয়া সমস্ত শেষ, কেৱল ধৃতৰাষ্ট্ৰ উলংঘ হৈ পৰি আছে। গতিকে তেওঁ দুৰ্যোধনক পুনৰবাৰ তেওঁ অংগীকাৰ কৰিছে, বাক্য কৰিছে যে এই যুদ্ধ মই থকালৈকে কোনো কাৰণত তুমি পৰাজয় হ'ব নোৱাৰা। তুমি হয়তো দুদিনৰ পিছত সংসাৰ এৰি থৈ যাব লাগিব, কিন্তু তুমি যোৱাৰ আগত তুমি যে জিকিলা, পাণ্ডৱ যে হাৰিল, তুমি এই দৃশ্যটো তুমি প্ৰত্যক্ষ কৰিহে যাব লাগিব। মই আজি ৰাতিৰ ভিতৰতে যেনেকৈ নহওক চলে বলে কলে কৌশলে মই পঞ্চ পাণ্ডৱৰ শিৰ মই ছিন্ন মুণ্ড মই তোমাৰ হাতত জমা দিম। অৰ্থাৎ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ যদি মৃত্যু হয় তেতিয়াহ'লে যুদ্ধ জয়কাৰ হ'ল পঞ্চ পাণ্ডৱ। আৰু সেই অংগীকাৰ কৰি তেতিয়া তেওঁ চিন্তা কৰিছে কেনেকৈ পঞ্চ পাণ্ডৱক শিৰচ্ছেদ কৰা হ'ব। এই কথাটোতো দুৰ্যোধন আৰু অশ্বত্থামাৰ বাহিৰে কোনো নাজানে। ইফালে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ অন্তৰ্যামী, তেওঁ চব জানে, চব জানি তেওঁ এটা স্বাধীন কৰিলে। তুমি সত্য বাক্য কৰিলা, তাৰ প্ৰতিফল কি হয় দেখা যাব। যি কি নহওক কিবা এটা অচিলা দেখুৱাই মৃতকসকলৰ পিণ্ড দানৰ কাৰণত এটা ধৰ্মৰ দোহাই দি যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ পঞ্চ পাণ্ডৱক লৈ শ্ৰীকৃষ্ণ সেই ৰাতি শিবিৰৰ পৰা বাহিৰলৈ গৈ সেই পিণ্ডদানৰ কাৰ্যত তেওঁ ব্যস্ত হৈ ৰাতিটো শিবিৰৰ বাহিৰত আছে। আৰু সেইদিনাখনে তেওঁলোকৰ প্ৰতিজনৰে এজন এজন পুত্ৰ দ্ৰৌপদীৰ গৰ্ভত জন্ম হোৱা। দ্ৰৌপদীৰ সেই পঞ্চপুত্ৰই নিজৰ নিজৰ পিতৃৰ শয্যা আনন্দ মনেৰে শয়ন কৰি আছে। আৰু কোনেও গম নোপোৱাকৈ মাজৰাতি যেতিয়া অশ্বত্থামাই শিবিৰত প্ৰৱেশ কৰিলে, আৰু শিবিৰত প্ৰৱেশ কৰি কোনো চিন্তা নকৰাকৈ, একো নভবা নিচিন্তাকৈ, কাৰণ আগতেই ভাবি থৈছে, এতিয়া নতুনকৈ ভাবিব লগা নাই, সময় নষ্ট নকৰি শিবিৰত প্ৰৱেশ কৰি পঞ্চ পাণ্ডৱৰ বিচনাত শুই থকা সেইসকলক ৰাতিৰ অন্ধকাৰৰ সুযোগতে শিৰচ্ছেদ কৰি প্ৰত্যেকৰে মাথাত মুণ্ডটো যেতিয়া বুটলি আনি আনন্দ মনেৰে, তেতিয়াতো অন্ধকাৰ আছিল, অন্ধকাৰৰ সুযোগত সকলোৰে মুণ্ডকেইটা যেতিয়া বুটলি আনি আনন্দ মনেৰে দুৰ্যোধনক যেতিয়া দিলে, আন্ধাৰতে দুৰ্যোধনে প্ৰথমতে খেপিয়ে চালে। প্ৰথমতেতো ভালেই পালে, তুমি যে পঞ্চ পাণ্ডৱক কেনেবাকৈ তুমি মাৰি পেলাই যদি আনি দিছা তেতিয়াহ'লে ধন্য, তুমি মিত্ৰতাৰ যিটো গুণ ধৰ্ম তুমি ৰাখিলা, গতিকে তাৰ কাৰণে তেওঁ আনন্দ প্ৰকাশ কৰিছিল। কিন্তু যেতিয়াই সেই মুণ্ডকেইটা নিজ হাতেৰে দুৰ্যোধনে লাৰিছে, স্পৰ্শ কৰিছে, স্পৰ্শ কৰোঁতে তেওঁ গম পাই গ'ল যে এইকেইটাতো মুণ্ড কোনো কাৰণতে পঞ্চ পাণ্ডৱৰ হ'ব নোৱাৰে। ইমান সুকোমল এই মুণ্ডকেইটা ফুল কোমলীয়া কোনোবা কাৰোবাৰ হ'ব পাৰে। তাৰপিছত ভালকৈ প্ৰত্যক্ষ কৰি দেখিছে সেয়াতো যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুলৰ, সহদেৱৰ চিহ্নমুণ্ড নহয়, এয়াতো দ্ৰৌপদীৰ পঞ্চপুত্ৰ বা ভীষ্ম, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, প্ৰত্যেকৰে সেই পুত্ৰসকলৰহে, ফুল কোমলীয়া পুত্ৰসকলৰহে এয়া
চিহ্ন মূল্য। গতিকে এই কাৰণে দুৰ্যোধনৰ আনন্দৰ পৰিৱৰ্তে কৃষ্ণ আনন্দৰ পৰিৱৰ্তে দুখ লাগিল, বেদনা লাগিল, আৰু নিজৰ যে সাংঘাতিক যে অপৰাধ হ'ল সেই অপৰাধবোৰত তেওঁ এতিয়া হাহাকাৰ কৰি দিছে, আৰু লগে লগে অস্বস্থামাক তেওঁ তিৰস্কাৰ কৰিছে যে হে সখী, মই ভাবিছিলোঁ তুমি বৰ ভাল কাম কৰিলা, কিন্তু যি দেখিলোঁ তুমি মোৰ গোটেই বংশকেই তুমি ধ্বংস কৰি দিলা। এতিয়া কৌৰৱ কুল শেষ হ'ল, কেৱল পঞ্চপাণ্ডৱ আছে, কিন্তু এই পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ কেইদিন থাকিব? তেওঁলোকতো এদিন যদি সংসাৰৰ পৰা গুচি যাব, তেতিয়াহ'লে কুৰুকুল ৰক্ষা কৰোঁতাৰ যদি কোনো নাথাকে, তেতিয়াহ'লে এই বংশটো যে ধ্বংস হৈ গ'ল তাৰ কাৰণ কোন হ'ব? মই হ'ম, তাৰ অপৰাধত মই অপৰাধী হ'ম। গতিকে এই কুৰুকুলত পাণ্ডৱ আৰু কৌৰৱ দুটা ধাৰাৰ ভিতৰত কোনোবা এটা ধাৰাটো থাকিব লাগিব। আমাৰ ফালৰ ধাৰাটোতো সমাপ্ত হৈ গ'ল। গতিকে পাণ্ডু কুলৰ ধাৰাটোৰ জৰিয়তেও যদি কুৰুকুল ৰক্ষা কৰে, তেতিয়াহ'লে দুখ লগ কৰিব লগা নাই। কিন্তু এতিয়া এই দ্ৰৌপদীৰ পঞ্চপুত্ৰৰ বাহিৰে আমাৰ বংশত আৰু কোনো উত্তৰাধিকাৰী নাই, আৰু সেই উত্তৰাধিকাৰীকে তুমি বধ কৰিলা, তোমাৰ সমান মহা মিত্ৰ তুমি কোনো নাই, ইত্যাদি ইত্যাদি নানান ধৰণৰ তেওঁ নিজকে সন্তাপ কৰিব লগা হৈছে। আৰু কৈছে এই সময়ত যদি ভীমে আহি যদি মোক পায়, এনেই ভীমে মোক এইটো দুৰ্দশাগ্ৰস্ত অৱস্থা কৰে, ভীমে যিমান তিৰস্কাৰ কৰি কৰি মোক আঘাত দিব, তেওঁ আঘাততকৈ, গদাৰ আঘাততকৈ তেওঁ বাক্যৰ আঘাত, তিৰস্কাৰ আঘাত মই সহ্য কৰিব নোৱাৰিম। গতিকে লগে লগে তেওঁ সিদ্ধান্ত কৰিলে যে ইমান মনৰ দুখত অপৰাধত মই জীয়াই থকাতকৈ ভীম অহাৰ আগমুহূৰ্ততেই মই প্ৰাণ ত্যাগ কৰাই ভাল। গতিকে তেওঁ এক প্ৰকাৰ ইচ্ছামৃত্যু তেওঁই ধাৰণ কৰিছিল, তেওঁ গুচি গ'ল। ইফালে নিজৰ পুত্ৰসকলৰ এনেকৈ মৃত্যু হোৱাৰ যিটো বেদনা, মাতৃ দ্ৰৌপদীয়ে কেনেকৈ সহ্য কৰিব পাৰিব? গতিকে মাতৃ দ্ৰৌপদীৰ মনৰ যিটো ব্যথা আজি ভাগৱতৰ জৰিয়তে সুন্দৰ বৰ্ণনা দিছে। আহকচোন বাৰু আমি এই বৰ্ণনাৰ মাজলৈকে পুনৰ আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। কৰিলা বিপুল বিলাপ পৰিয়া মুষ্টি হৃদয় ধৰি ধনঞ্জয় প্ৰবোধিলাতাংক সুকে গদগদ বাণী দুৰ্জন দীৰ্জৰ মাথা কাটিয়া যাবে আনিলে দুটুক নুগুচাই ফুটাৱে মহাসতিটোৰ দুষ্মহ পুত্ৰ শোক এৰা এই বুলি কোঠে
কৃষ্ণ ধনঞ্জয়া একেৰাথে গৈ লাখেদি প্ৰলয় পানৰ ৰাখি ৰথে অথস্থামা ত্ৰাসম্বা কলা নেদি সংকটত বাজি যাইবা নপাৰি পহাৰিলা দহু দিশে চানি জ্বলিল অগনি যেন পুত্ৰহাৰা মাতৃ দুখী মনৰ অৱস্থাটো কিমান এক ভয়ংকৰ ভাবিব নোৱাৰা হৈ গৈছে। মনৰ দুখত নিজকে বুকুৱাই কান্দি তেওঁ চিৎকাৰ কৰি আছে। আৰু দ্ৰৌপদীৰ এনেদৰে বিলাপ দেখি দুখ দেখি এতিয়া অৰ্জুনে ৰৈ থাকিব পৰা নাই, অৰ্জুনে ভাবিব পৰা নাই। আৰু মনতে তেওঁ নিজকেও ধিক্কাৰ দিছে। দ্ৰৌপদীৰ বিলাপ যিমান বেছি তীব্ৰ হৈছে, কৰুণ হৈছে, সিমানে অৰ্জুনৰো নিজৰ অপৰাধ মুখত তেওঁ ভুগিব লগা হৈছে। কিয়? তেওঁ নিজকে ভাবিছিল যে মোৰ সমান শ্ৰেষ্ঠ ধনুধৰ নাই, মই অকলেই সমস্ত ধ্বংস কৰিব পাৰোঁ আৰু ধ্বংস মই কৰিছোঁ, কিন্তু মই মোৰ পুত্ৰকে মই ৰক্ষা কৰিব নোৱাৰিলোঁ। যাৰ কাৰণত আজি দ্ৰৌপদী যে ইমান শোক কৰিছে, শোকৰ মাজেৰে যেন অৰ্জুনকে তেওঁ তাচ্ছিল্য কৰিছে। অন্ততঃ অৰ্জুনে তেনেকেই মনত ভাবিব লগা হৈছে যে তেওঁ কান্দি শোক কৰি আচলতে মোক তিৰস্কাৰ কৰিছে, মোক তাচ্ছিল্য কৰিছে, মোৰ বীৰত্ব তেওঁ অপমান কৰিছে, আৰু হয় মই মোৰ পুত্ৰকে ৰক্ষা কৰিব নোৱাৰিলোঁ, মোৰ বীৰত্ব কি? তাৰপিছত তেওঁ চিন্তা কৰিলে যে মই এই মুহূৰ্ততেই যদি অশ্বত্থামাক বধ কৰি তেওঁৰ কটা মুণ্ডটো আনি যদি দ্ৰৌপদীক যদি জমা নিদিওঁ, তেতিয়ালৈকে দ্ৰৌপদীৰ কেতিয়াও দুখ আৰু শোকৰ অন্ত নহ'ব। গতিকে এই মহা অপৰাধী মহাপাপী অশ্বত্থামাক মই এই মুহূৰ্ততে শিৰচ্ছেদ কৰি তাৰ চিহ্নমণ্ডত মই আনিম, এই বুলি তেওঁ অংগীকাৰ কৰিলে, প্ৰতিজ্ঞা কৰিলে, সকলোকে দেখুৱাই শুনাই। অথচ এবাৰো কৃষ্ণৰ ফালে চাই সখী এতিয়া কি কৰে যাব, এনেকৈ কোনো ইংগিত নকৰি, কাৰণ তেওঁ নিজৰ বীৰত্বৰ ওপৰত তেওঁ অহংকাৰ আছে। এইটো কাৰণতে এই সময়ত যে কৃষ্ণৰ পৰা এটা সঁহাৰি ল'ব লাগে, সেইটো তেওঁ নিবিচাৰে। গতিকে সকলোকে বীৰ দলতে শুনাই মই আজিয়ে অশ্বত্থামাক বধ কৰি তেওঁৰ কটা মূৰটো মই আনি দ্ৰৌপদীক জমা দিব লাগিব, এই বুলি অংগীকাৰ কৰি ৰথত উঠিল। ৰথত উঠাৰ লগে লগে কৃষ্ণই ভাবিছে যে যুদ্ধটো এতিয়াও শেষ হোৱা নাই, কাৰণ যুদ্ধক্ষেত্ৰত এতিয়াও অশ্বত্থামা পৰি আছে, যুদ্ধক্ষেত্ৰত এতিয়াও পিতামহ ভীষ্ম পৰি আছে, দুৰ্যোধন পৰি আছে, পিতামহ ভীষ্ম পৰি আছে। এই দুজন জীৱিত থকালৈকে কেতিয়াও যুদ্ধৰ আনুষ্ঠানিক সমাপ্ত ঘোষণা কৰিব পৰা নাযায়। গতিকে এই সন্ধিখনত কৃষ্ণই কৈছে যে মই যে তোমাৰ ৰথৰ সাৰথি, সেই ৰথৰ সাৰথিৰ ধৰ্মটো মোৰ এতিয়াও আছে। তুমি যেতিয়া ক'ৰবালৈ যাওঁ বুলি ৰথত উঠিলা, মইতো তোমাৰ লগত যাবই লাগিব। গতিকে কৃষ্ণয়েও
অৰ্জুনৰ লগতে ৰথত উঠি তেওঁ যেতিয়া ঘোঁৰা চলাই যেতিয়া তীব্ৰ বেগেৰে ৰথ গৈ আছে, ইতিমধ্যে অশ্বত্থামাই তেওঁ এটা অপৰাধ ভোগত ভুগিছে। দুৰ্যোধনে যেতিয়া তেওঁ তিৰস্কাৰ কৰিলে, তুমি পঞ্চ পাণ্ডৱক শিৰচ্ছেদ কৰিম বুলি তুমি অংগীকাৰ কৰিছিলা, ক'তা পঞ্চ পাণ্ডৱৰ পৰিৱৰ্তে তেওঁৰ পুত্ৰসকলক বধ কৰি তুমি কি বীৰত্বৰ তুমি প্ৰমাণ দিলা? গতিকে অপৰাধ ভোগত ভুগি শিশু বধৰ মহা অপৰাধে আজি তেওঁক এনেকৈ বিধ্বস্ত কৰিলে যে সঁচাকৈ দোষীজনে অপৰাধীজনে নিজৰ যিমান শক্তি নাথাকক কিয় সেই অপৰাধ বোধ যেতিয়া তেওঁ আহিব তেওঁ নিজকো পাহৰি যাব। অৰ্জুনে অংগীকাৰ কৰিলে তোমাক এই মুহূৰ্ততে মই বধ কৰিম, গতিকে লগে লগে ভয়ান্বিত হৈ গ'ল। অথচ তেওঁৰ কিমান দুৰ্যয় শক্তি, অপৰাজেয় অজেয় অপৰাজেয় অশ্বত্থামাক জগতত কোনেও বধ কৰিব নোৱাৰে। গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ, তেওঁ শিৱৰ অৱতাৰ, তেওঁৰ লগত এনেকুৱা এক শক্তি আছে যাৰ কাৰণত জগতত তেওঁ বধ কৰিব পৰা কোনো শক্তি নাই। এই কথা তেওঁ বুজিছে জানে। কিন্তু যেতিয়া অপৰাধ ভোগত ভুগিল, মৃত্যুৰ শংকাই তেওঁক যেতিয়া আতংকিত কৰি তুলিলে, গতিকে যেনেকৈ তেওঁক পলাই সাৰিবৰ কাৰণে তেওঁ একমাত্ৰ উপায় যেনেকৈ নহওক অৰ্জুন আহিবৰ আগে আগে তেওঁ দৌৰি পলাব লাগিব। কিন্তু কৃষ্ণৰ ৰথৰ গতি কিমান তীব্ৰ, যিকোনো মুহূৰ্ততে যেন অশ্বত্থামাক এই ধৰো এনেকুৱা এটা ক্ষণ যেতিয়া আহি গ'ল, অশ্বত্থামাই দেখিলে মই আৰু পলাই সাৰিব নোৱাৰোঁ। গতিকে নিজকে ৰক্ষা কৰিবৰ কাৰণে শেষ উপায় হিচাপে তেওঁৰ লগত যি ব্ৰহ্মাস্ত্ৰ আছিল সেই ব্ৰহ্মাস্ত্ৰ তেওঁ প্ৰয়োগ কৰিবৰ কাৰণে বাধ্য হ'ল। আৰু সেই ব্ৰহ্মাস্ত্ৰৰ অগনিয়ে যেতিয়া ওলোটাকৈ কৃষ্ণ অৰ্জুনৰ ফাললৈকে যেতিয়া আগবাঢ়ি আহিছে, অৰ্জুনে সেই অগ্নি দেখি তেওঁ ত্ৰাহিমাম সোঁৱৰিব লগা হৈছে। তেওঁ ভাবিব পৰা নাই ক'ৰ এক জ্বলন্ত অগ্নিকুণ্ড তেওঁৰ ফাললৈকে আহিছে। এতিয়া সেই অগ্নিকুণ্ড ক'ৰ পৰা আহিছে এই মুহূৰ্তলৈকে অৰ্জুনে কিন্তু জানিব পৰা নাই। দেখি ধনঞ্জয় পায়া সহি কবুলিলা বাণী, হে কৃষ্ণ কৃষ্ণ প্রভু ভগবন্ত কিবা ভ্রণিয়া শেষানী, সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয় হাৰি, তোমাৰ শৰণ বিনে নাহি গতি, সম্প্ৰতি মোৰ মুৰাৰী, হেনবা বুলিবা আমিও মানুষ, কৃষক কৰা জানিলো তুমি পৰম পুৰুষ, জগতৰে নিজ ব্ৰহ্মৰূপে ভৈলা বেকত,
মনত কৰি যুগুতি মহাসুখে শৰণ ভকতে লভুক ভজে মুকুতি। জয় কৃষ্ণ। বহু বিক্ৰমেৰে অৰ্জুনে অশ্বত্থামাক মাৰিবলৈ গৈছিল, কিন্তু যেতিয়া এই ব্ৰহ্ম অস্ত্ৰৰ অগ্নিয়ে যে তেওঁৰ ফাললৈকে ধাৱমান হ'ল, সেই অগ্নি দেখি অৰ্জুনে পাহৰি গ'ল। সেই অগ্নিৰ যিটো ভয়ংকৰ মূৰ্তি, এতিয়া তেওঁ সন্তুষ্ট হৈ গ'ল আৰু তেওঁ নিজকে ভাবিবলৈ বাধ্য যে এই অগ্নিৰ যিকোনো মুহূৰ্ততে মোক পৰি ভস্ম কৰি পেলাব। গতিকে মৃত্যুৰ সংখ্যাত এতিয়া পুনৰ অৰ্জুনেও ত্ৰস্তমান হ'ব লগা হৈছে, কিন্তু তেওঁৰ সৌভাগ্য, তেওঁৰ লগত জগতৰ ঈশ্বৰ ভগৱন্ত আছে, কৃষ্ণ আছে, আৰু সেইকাৰণে তেওঁ কৃষ্ণৰ চৰণৰ শৰণাপন্ন হৈ পুনৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিছে। সেই সখী, তুমি মোক এই প্ৰাণৰ সংকটৰ সময়ত তুমি মোক ৰক্ষা কৰা। বাৰে বাৰে তুমি আমাক সংকটৰ পৰা তুমিয়ে ৰক্ষা কৰি আছা, তোমাৰ বাহিৰে আৰু ৰক্ষা কৰোতা নাই। গতিকে কি মহা অগ্নিয়ে এতিয়া মোক গ্ৰাস কৰিবলৈ আহিছে, কিন্তু এই অগ্নিয়ে তোমাক আৰু মোক দুজনৰ ভিতৰত মোকহে গ্ৰাস কৰিব, কাৰণ তোমাক গ্ৰাস কৰিব নোৱাৰে, কাৰণ তুমি সৰ্বশ্ৰেষ্ঠ, তুমি জগতৰ ঈশ্বৰ। গতিকে তোমাক কোনো কাল মূৰ্তিয়ে কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। অনিষ্ট যদি হ'ব লগা হয়, মই হ'ব লাগিব। গতিকে তুমি মোক উদ্ধাৰ কৰা, তুমি মোক কৃপা কৰা। তাৰপিছত যেতিয়া অকণমান মিচিকি হাঁহি বক্ৰ হাঁহিৰে অৰ্জুনৰ ফাললৈ চাই আছে, তেওঁ তাচ্ছিল্য কৰি আছে, ক'ত গ'ল তোমাৰ মহা অহংকাৰ? যি অগ্নি আহিছে তুমি তাকেই চিনিব পৰা নাই। শত্ৰুৰ বীৰ বিক্ৰমক তুমি চিনি লোৱাটো উচিত, কিন্তু তুমি চিনিব পৰা নাই, তোমাৰ বীৰত্ব ক'ত গ'ল? এনেকৈ তেওঁ অকণমান তাচ্ছিল্য সুৰত তেওঁ চাই আছে, মুখত হাঁহিৰে চাই আছে। কিন্তু অৰ্জুনে বুজিছে, হে প্ৰভু, তুমি হয়তো ভাবিছা যে মোৰ দৰেতো তুমিও মানুহ, মই যদি ভয়ত ত্ৰস্তমান, তুমিও ভয়ত হয়তো ত্ৰস্তমান, তুমি হয়তো মোক তেনেকেই উত্তৰ দিবা। কিন্তু হে প্ৰভু, মই জানো তুমি আচলতে মানুহ নহয়, তুমি ঈশ্বৰ, ঈশ্বৰ পৰম ঈশ্বৰ। গতিকে জানিলো তুমি কি পৰম পুৰুষ, জগতৰে মহেশ্বৰ। নিজ ব্ৰহ্মৰূপে ভৈলাহা বেকত মনত কৰি যুগতি, মহাসুখে এক শৰণে ভকতে লভুক ভজি মুকুতি। মই জানো তুমি নিজ ব্ৰহ্ম শক্তিৰে বেকত হৈছা আৰু ভক্তক তুমি ৰক্ষা কৰিবৰ কাৰণে মহা আবিৰ্ভাৱ হৈছা। ভকতে তোমাক ভজি, ভকতে তোমাক সন্তুষ্ট কৰিব পাৰিলে সেই ভকতে মুক্তি পায়। গতিকে ময়ো তোমাক ঘটনা কৰিছোঁ, হে প্ৰভু তুমি মোক ৰক্ষা কৰা। আজি এনেদৰে পুনৰ তেওঁ কৃষ্ণময় এটা ভাৱনা তেওঁ অনুভৱ কৰিছে আৰু কৃষ্ণৰ ওচৰত তেওঁ শৰণ লৈছে। ইয়াৰ উত্তৰটো এতিয়া কৃষ্ণই কি বুলি উত্তৰ দিয়ে, আহক পুনৰ পদমাজলিকা কৰে। কৃষ্ণ ভকত বান্ধৱ মাধৱ তোমাৰ তেজিয়া সেৱ ভূঞা শুদ্ধ অন্ধমতি কোননো সম্প্ৰতি ভজিবে কয়ান দেৱ জানিয়া চৰণে
ৰখিলো শৰণে তোমাৰ মই কিংকৰ আকাশ কচানি আহে কিবা ব্ৰহ্মী কৰিও মুদ্ৰ মাধৱে বুলন্দ্ৰ শুনা প্ৰাণ সখী নাহিয়া নয়ন ভূত পানৰ কাতৰ হুইয়া ব্ৰহ্মাসৰ পহাৰিলা দুৰ্ণ সুত দ্ৰহু দিশ দেখাও দ্ৰহিয়া আশ্ৰয় সেই মহাপ্ৰণিবৰ ব্ৰহ্মাস্ত্ৰ ব্ৰহ্ম হায়কে সংহাৰ কৰিও সখী সত অৰ্জুনৰ এই ভিতৰপ্ৰায় অৱস্থা দেখি মনে মনেতো কৃষ্ণই তেওঁক লৈ উপলুঙা কৰিছে আৰু সৰ্বশেষত যেতিয়া তেওঁ এনেকৈ ভজনা কৰি তেওঁ শৰণাপন্ন হ'ল ভগৱন্তে নিজৰ দায়িত্ব ৰক্ষা কৰি এতিয়া তেওঁ নিশ্চয় তেওঁক সমিধান দিব লাগিব আৰু সেইকাৰণে তেওঁ কৈছে যে হে সখী তুমি পাহৰি গৈছা যে তুমি কাৰ সন্ধানত তুমি আহিছা তুমি অস্বস্থামাক ধৰিবৰ কাৰণে তুমি আহিছা এই অস্বস্থামাই এতিয়া প্ৰাণৰ ভয়ত পলাই আছে আৰু এতিয়া প্ৰাণৰ শংকাৰ উপায় নাপায় তেওঁ শেষত নিজকে ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে এয়াই ব্ৰহ্মাস্ত্ৰৰ হেনো অগ্নিমূৰ্তি লৈ সেই ব্ৰহ্মাস্ত্ৰ আহিছে গতিকে এই ব্ৰহ্মাস্ত্ৰ ৰোধ কৰিব পৰা শক্তি তোমাৰ আছে গতিকে সেই ব্ৰহ্মাস্ত্ৰ তুমি ব্ৰহ্মাস্ত্ৰৰেহে তুমি ৰোধ কৰিব পাৰিবা এতিয়া বিকল্প কোনো উপায় নাই গতিকে তোমাৰ যেতিয়া সেই শক্তি আছে তুমি এই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰা তাৰপিছত কি হয় দেখা যাব আহক এতিয়া অৰ্জুনে সমিধান পাই গ'ল যে তেওঁৰ হাততো ব্ৰহ্মাস্ত্ৰ আছে যিয়েই মহাশক্তি নহওক কিয় প্ৰাণৰ শংকাত সেই ব্ৰহ্মাস্ত্ৰ তেওঁ ধাৰণ কৰিলেই তেওঁতো ৰক্ষা কৰিব পাৰে অথচ এইখিনিয়ে তেওঁ হতবুদ্ধিত তেওঁ এই জ্ঞানটো অহা নাছিল কিয় নাছিল যে তেওঁ অন্তৰত এক অহংকাৰ আছিল গৰ্ব আছিল যাৰ কাৰণে তেওঁ জগতৰ ঈশ্বৰ কৃষ্ণকো এক প্ৰকাৰ তেওঁ উপলুঙা কৰিছিল তেওঁ ভবা নাছিল যে কৃষ্ণ মোৰ লগত আহক তেওঁ অকলেই ৰথ চলাই অস্বস্থামাক মাৰিব পাৰিম বুলি তেওঁ হয়তো অহংকাৰ কৰিছিল সেইকাৰণে তেওঁ অন্তৰত এই অহংকাৰ নাশৰ কাৰণত ভগৱন্তে এই ভয় ভেদ এই সমস্তখিনি তেওঁ প্ৰদান কৰিছিল যি কি নহওক এতিয়া অৰ্জুনে ব্ৰহ্মাস্ত্ৰ পুনৰ কৃষ্ণৰ প্ৰথমতে ধাৰণ কৰিবলৈ অগ্ৰসৰ হৈছে ইয়াৰ পিছত কি কৃষ্ণ কৃষ্ণ শুনি হৈ বসাচি আচন্ত ভৈৰন্দ্ৰ উল্লাসিত জীৱ মাধৱ বন্ধুক পদসী নকৰি ধৰিলা ধনু গান্ধিব হি মহাবলে ৰাগি ব্ৰহ্মাস্ত্ৰ কলাগি হে পিলন্ত্ৰ যৌবন ব্ৰহ্মাণ্ডু লৰিল পৰিল বৰ্জত
বৰ্জৰ যেন সন্ধান দুয়ো ব্ৰহ্মবান ভৈলয়ে কথান যেন সূৰ্য দুই তিনিও জগত জুৰি পুৰি যায় জেৰ পলয় জুই হে ৰাম মাধৱে ভুলন্ত্ৰ দেখিও কহকি মিলিল হয় পৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰ কটেখনে কৰিল বীৰে সংহাৰ এতিয়া কৃষ্ণৰ পৰামৰ্শতে অৰ্জুনে নিজৰ ব্ৰহ্মবাণ সাজু কৰি ল'লে আৰু অস্ত্ৰমাৰ ব্ৰহ্মবাণৰ মুখামুখি হ'বৰ কাৰণে তেওঁ সেই ব্ৰহ্মশৰ এৰি আহি গ'ল ডাঙৰ সংকট গোটেই সৃষ্টি এক ব্ৰহ্মাস্ত্ৰৰ আঘাততে গোটেই সৃষ্টি ধ্বংস হৈ যাব পাৰে দুই ব্ৰহ্মাস্ত্ৰৰ যদি মুখামুখি সংঘৰ্ষ হয় কি নহ'ব এই ব্ৰহ্মাস্ত্ৰ ভগৱন্তৰ বাহিৰে কৃষ্ণৰ বাহিৰে বাকী সমস্ত ধ্বংস হৈ যাব স্বয়ং অৰ্জুনো ধ্বংস হ'ব আৰু অস্ত্ৰমা ধ্বংস হ'ব কাৰণ অস্ত্ৰমাৰ ব্ৰহ্মবাণত অৰ্জুন ধ্বংস হ'ব অৰ্জুনৰ ব্ৰহ্মবাণত অস্ত্ৰমা ধ্বংস হ'ব সৃষ্টি ধ্বংস হৈ যাব ভগৱন্তে ক'লে এতিয়া মই কি কৰিব লাগিব এতিয়া তেওঁ মাজে মাজে মনুষ্য লীলা পাহৰি তেওঁ ঐশ্বৰিক লীলা কৰিবৰ কাৰণে নিজে বাধ্য হৈ যায় আৰু এইখনত দুই ব্ৰহ্মবাণ যেতিয়া আহি গ'ল দুই ব্ৰহ্মবাণ সংঘৰ্ষ হোৱাৰ আগমুহূৰ্ততেই তেওঁ নিজেই গৈ দুই ব্ৰহ্মবাণৰ মাজত খাৰ হ'ব দুইখন হাতেৰে দুই ব্ৰহ্মবাণক তেওঁ ঐশ্বৰিক শক্তিৰে বাধা দি অৰ্জুনৰ ফাললৈ চাই গৈছে হে সখী এতিয়া তুমিও ব্ৰহ্মবাণ প্ৰয়োগ কৰিলা এতিয়া দুই ব্ৰহ্মবাণৰ জৰিয়তে গোটেই সৃষ্টি ধ্বংস হ'ব তুমিও ৰক্ষা কৰিব লাগিব কিন্তু এতিয়া তুমিও তোকতো ৰক্ষা নকৰিবা অস্ত্ৰমা কি হয় বেলেগ কথা তুমিতো ৰক্ষা কৰিব লাগিব গতিকে মোৰ কথা অনুসাৰে মোৰ পৰামৰ্শমতে তুমি এই ব্ৰহ্মাস্ত্ৰ তুমি সংবৰণ কৰা কৃষ্ণৰ কথা মতে অৰ্জুনে ব্ৰহ্মাস্ত্ৰ সংবৰণ কৰিলে এতিয়া অস্ত্ৰমালৈ চাই কৈছে এতিয়া অস্ত্ৰমা তুমি দেখিলাতো তুমি কি কৰিবলৈ গৈ আছিলা এতিয়া অৰ্জুনে ব্ৰহ্মবাণ সংবৰণ কৰিলে তুমি তোমাৰ ব্ৰহ্মবাণ তুমিও সংবৰণ কৰা তেতিয়াহে সৃষ্টি ৰক্ষা হ'ব কিন্তু মিচিকে এটা হাঁহি মাৰি তাচ্ছিল্য সুৰত অস্ত্ৰমাই কৈছে হে বাসুদেৱ মই ব্ৰহ্মবাণ প্ৰয়োগ কৰিবহে জানো মই সম্বৰণ কৰিব নাজানো ই লক্ষ্য স্থানত আঘাত কৰিবই যি হয় হ'ব তেতিয়াই ভগৱন্তে তেওঁক পৰিচয় পাই যি শক্তি তুমি ধাৰণ কৰিব নোৱাৰা সেই শক্তিক তুমি অপপ্ৰয়োগ কৰা গতিকে তোমাৰ কিমান মহা দুখ যি কি নহওক তেতিয়া কৃষ্ণই ক'লে হ'ব তোমাৰ যদি সেইটোৱে ইচ্ছা সেইটোৱে হ'ব গতিকে তেতিয়া তেওঁ নিজেই বুকু পাতি সেই ব্ৰহ্মবাণ কি কৰিছে সম্ভৱ কৰিছে জগতে দেখি তাজ্জব মানিছে আৰু এইজন যে বসুদেৱৰ পুত্ৰ সাধাৰণ মনুষ্য নহয় ঈশ্বৰো ঈশ্বৰ পৰম শক্তিধৰ এইজন ইচ্ছাধাৰী এটা ৰূপ লৈহে যেন কিবা এটা ৰহস্যমূলক কৰ্ম সাধনৰ কাৰণেহে যেন তেওঁ এনেকৈ মনুষ্য ৰূপে আহি পাণ্ডৱৰ সহায়ক হিচাপে তেওঁ আছে অন্ততঃ খন্তেকৰ ভিতৰতে এই জ্ঞান ধাৰণাটো সকলোৰে আকৌ এবাৰ আহিব এয়াই হৈছে ভগৱন্তৰ লীলা অস্ত্ৰমাই তেতিয়া কি হৈছে হতবুদ্ধি হৈ গৈছে তেওঁ কি কৰিব এতিয়া সৰ্বশক্তি প্ৰয়োগ কৰিও এতিয়া নিজকে তেওঁ ৰক্ষা কৰিব নোৱাৰে আৰু দুৰ্বল মুহূৰ্তত তেতিয়া অৰ্জুনে চেক বুলি অস্ত্ৰমাক চুৰিত ধৰি তেওঁ ৰথত টানি আনি বগৰাই গৈছে আহক ইয়াৰ পিছত মহাভাৰত আহক পাৰি কি কয় যে ব্ৰহ্মাস্ত্ৰ
আচলতে কিমানটা আছে ব্ৰহ্মাস্ত্ৰ? জয় কৃষ্ণ। এতিয়া যদিহে ব্ৰহ্মাৰ পৰাই ব্ৰহ্মাস্ত্ৰপাত উৎপত্তি হৈছে, তেনেহ'লে ব্ৰহ্মাৰ হাততে অজস্ৰ ব্ৰহ্মাস্ত্ৰ আছিল নেকি? আছে। আহকচোন কৃষ্ণ। হয় কওক। সেই দুপাত মানে অস্ত্ৰ যদি জানেই আমাৰ ঈশ্বৰসকলে, মানে দুজনক দি পেলাই কিয় যুদ্ধ লগাই? জয় কৃষ্ণ। অতি সুন্দৰ কথা, অতি তাৎপৰ্যপূৰ্ণ বিষয়। কিন্তু আমি এটা কথা জানিব পূৰ্বসকল, ব্ৰহ্মা সৃষ্টিকাৰক, অকল তেওঁ জীৱ সৃষ্টিয়ে নহয়। জগতত যিমানবিলাক সম্পদ আছে, অস্ত্ৰ শস্ত্ৰকে আৰম্ভ কৰি সমস্তৰে জনকজন হৈছে ব্ৰহ্মাই। কিন্তু এটা কথা জানিব লাগিব, ব্ৰহ্মাই সৃষ্টিহে কৰে, ব্ৰহ্মাই কিন্তু বিনাশ নকৰে। ব্ৰহ্মাই সৃষ্টি কৰে আৰু ব্ৰহ্মাই নিজে সেই অস্ত্ৰ কেতিয়াও কাকো প্ৰয়োগ নকৰে। গতিকে তাৰ মাজতে এটা পাৰমাৰ্থিক ৰহস্য আছে। আৰু আমি এটা কথা ক'ব লাগিব, অকল ব্ৰহ্মাস্ত্ৰ যে অশ্বত্থামাৰ হাততহে আছে, অৰ্জুনৰ হাততহে, এইটো কথা অস্ত্ৰ বুলি এতিয়া আমি স্বাভাৱিকতে এডাল কাঁড়ৰ কথা কওঁ, কিন্তু এই অস্ত্ৰ কি ৰূপত আছে? আধ্যাত্মিক ৰূপতহে আছে এই অস্ত্ৰ। মন্ত্ৰহে অস্ত্ৰ। এই ব্ৰহ্মাস্ত্ৰ পাব পৰাকৈ, লোপ দিব পৰাকৈ ব্ৰহ্ম মন্ত্ৰ যেতিয়া আশ্ৰয় ল'ব, তেতিয়াই সেই মন্ত্ৰই অস্ত্ৰত পৰিণত হ'ব। যাৰ হাতত এই মন্ত্ৰটো আছে, যিজনে গুৰুৰ পৰা এই ব্ৰহ্মাস্ত্ৰ পাইছে, গতিকে সেইজনে মন্ত্ৰ জপ কৰিলেই সেই ব্ৰহ্মাস্ত্ৰৰ লোপ হ'ব। অশ্বত্থামা আছে, তেওঁ গুৰুৰ পৰা বা পিতৃৰ পৰা, গুৰুৰূপী পিতৃৰ পৰা সেই অস্ত্ৰ পাইছে। তদ্ৰূপ অৰ্জুনৰো আছে, অৰ্জুনৰ সেই দ্ৰোণাচাৰ্যৰ পৰাই গুৰুৰ পৰাই সেই অস্ত্ৰ পাইছে। আৰু ঠিক তেনেকৈ মহাবীৰসকলৰো, যাৰ ব্ৰহ্মাস্ত্ৰ ধাৰণ কৰাৰ শক্তিয়ে আছে বুলি গুৰুৱে তেওঁক যেতিয়া জানে, তেতিয়াহ'লে সেই অস্ত্ৰ তেওঁলোকক প্ৰদান কৰে কিহৰ জৰিয়তে? মন্ত্ৰৰ জৰিয়তে। আৰু সেই ব্ৰহ্মাস্ত্ৰক যেতিয়া স্মৰণ কৰিব, স্মৰণ কৰাৰ লগে লগে ব্ৰহ্মাস্ত্ৰ আহি থিত হ'ব। কিন্তু এই ব্ৰহ্মাস্ত্ৰ কোনো কাৰণতে অপপ্ৰয়োগ কৰিবৰ কাৰণে বা প্ৰয়োগ কৰিবৰ কাৰণে গুৰুৱে কেতিয়াও অনুমতি দিয়া নাই। এয়া প্ৰতিৰক্ষাৰ কাৰণে, নিজকে ৰক্ষাৰ কাৰণে, যে এটা সম্পদ যে মোৰ হাতত আছে, জগতে জানক। গতিকে এতিয়া চাওক, পৰমাণু শক্তিধৰ দেশক জোকাৰি দিব পৰাকৈ সাহস কৰিব নোৱাৰে কোনো। বিষয়টো তেনেকুৱাই, শক্তিটো তোমাৰ থাকিব পাৰে, কিন্তু প্ৰয়োগ কৰিবাটোত গুৰুৰ বাধা আছে। গুৰুৱেও সেই অস্ত্ৰ কেতিয়াও প্ৰয়োগ নকৰে। গতিকে সেই অস্ত্ৰ আজি অপপ্ৰয়োগ কৰিছে কোনে? অশ্বত্থামা। গতিকে অশ্বত্থামাৰ এই শক্তিটো স্বয়ং প্ৰভু ভগৱন্তে প্ৰশমিত কৰিবলৈ বাধ্য হৈছে। আমি এনেদৰে বুজিব লাগিব দেই। কৃষ্ণ আহক মাধৱে বুলন্ত দেখি উকসখী মিল ক্ষয় প্ৰজাৰ কৃষ্ণৰ বচনে অস্ত্ৰকনে কৰিল বীৰে সংহাৰ দ্ৰোণীক দেখিয়া খেদিয়া ধৰিল যেন হৰিণক বাঘে আলাগতে আনি
ৰথত পেলাই বিপক্ষক ৰাগে চাৰি হাত ভৰি একঠাই কৰি বান্ধিল টানি টানি নকাতি দিজক লৈ জান্ত টানিয়া কুপিলত চক্ৰ পানী এৰমকনে অংগীকাৰ কৰণ উষ্টভস্ত্ৰ হুয়া তুমি মহাবীৰ ইটো পুত্ৰবধি অধম নিজক কৃষক নাকাত হীৰা ক্ৰোধে ৰগত আহি অৰ্জুনৰ নেদিলা একো সিদ্ধান্ত দ্ৰুপদীৰ আগত দুৰ্জন নিজক ধুকুচাই যেতিয়া অসুস্থমাই দেখিলে যে ব্ৰহ্মাস্ত্ৰই তেওঁক এতিয়া ৰক্ষা কৰিব নোৱাৰে, এই ভিতৰত হৈ থকাৰ সময়তে দুৰ্বল মুহূৰ্ততে অৰ্জুনে তেওঁৰ মূৰত ধৰি চুলিত ধৰি যেতিয়া বগৰাই পেলালে আৰু টানি আনি ৰথত তেওঁৰ খুটাত পশুক যেনেকৈ লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি থোৱা যায়, ঠিক তেনেকৈ তেওঁৰ ৰথৰ খুটিত পশুৰ দৰে অসুস্থমাক বান্ধি পেলালে। অৰ্জুনৰ এই কাণ্ড দেখি কৃষ্ণই তেতিয়া তেওঁক তাচ্ছিল্য কৰি কৈছিল, হে সখী, তুমি এতিয়া কি অংগীকাৰ কৰি আহিছিলা? তুমি দেখা পোৱা মাত্ৰে শত্ৰুক তুমি শিৰচ্ছেদ কৰিবলৈ কৈছিলা, এতিয়া তেওঁক শিৰচ্ছেদ কৰাৰ পৰিৱৰ্তে তুমি বান্ধি ৰাখিছা। তুমি কি সত্য বাক্য কৰিছিলা, এতিয়া তুমি কি কৰিছা? এই বুলি কৃষ্ণই তেওঁক সুধিছে। কিন্তু খঙত কোপত তেওঁ নিজকে এনেকুৱা এটা বিপৰ্যয়ত পৰি গৈছে, তেওঁ ভাবিব নোৱাৰে যে মই কি কৰিম কি নকৰিম। আৰু সেইকাৰণে কৃষ্ণৰ ফাললৈ চাই কেৱল এটাই কৰে, সেই সখী, এতিয়া আৰু প্ৰশ্ন সোধাৰ সময় নহয়, যেনেকেই নহওক ৰথখন আপুনি ঘূৰাই লৈ যাওক, বলক। এই বুলি যেতিয়া তেওঁক ইংগিত কৰিলে, কৃষ্ণই সেই ইংগিত মতে ৰথখন ঘূৰাই দিলে। এয়া হৈছে মহালীলা। ভগৱন্তই এতিয়া এই লীলাৰ মাজেৰে তেওঁতো স্বৰূপতে ক'বলৈ গ'লে একো কৰা নাই, কিন্তু তেওঁই কৰিছিল বুলি অৰ্জুনৰ অন্তৰাত্মাত আজি যিটো ভাৱনা দিছে, সেই ভাৱনাই এতিয়া তেওঁক অস্থিৰ কৰিছে। সুযোগ পায়ো এতিয়া গুৰু পুত্ৰক বধ কৰা যিটো অংগীকাৰ, সেই অংগীকাৰটো কৰিব নোৱাৰাৰ মূলতে হৈছে কি, যে সঁচাকৈ অস্বস্থমা শিৱ অৱতাৰ। শিৱ পুৰুষৰতো মৃত্যু হ'ব নোৱাৰে। শিৱই লীলা কৰিবলৈ আহে, লীলা কৰিবলৈ আহি তেওঁ কতবাৰ ইমান দুৰ্যোগপূৰ্ণ এটা লীলা তেওঁ কৰি কৃষ্ণৰ নামত তেওঁ সেই লীলাটো সমাপন কৰিব। কৃষ্ণৰ নামত তেওঁ সমস্ত ত্যাগ কৰি সেই দুঃসহ লীলাৰ মাজেৰে আজি জগতক প্ৰমাণ কৰি দিয়ে আচলতে শ্ৰেষ্ঠজন কোন।
কাৰ আজ্ঞা অনুসৰি আমি সমস্ত কৰ্ম কৰিব লাগে, এয়া শিৱৰ তত্ত্বই সেইখিনি কথা কয়। গতিকে শিৱৰ অৱতাৰ অস্বস্থমা এনেই অৱতাৰ ধাৰণ কৰা নাই। আজি তেওঁ অহংকাৰ কৰিছে, এনেই অহংকাৰ কৰা নাই। যদি অস্বস্থমাই যদি অহংকাৰ নকৰিলেহেঁতেন, যদি অস্বস্থমাই যদি বীৰ দৰ্পে যদি এই ব্ৰহ্মাস্ত্ৰ তেওঁ যদি অপপ্ৰয়োগ নকৰিলেহেঁতেন, তেতিয়াহ'লে গৰ্ভতেই কৃষ্ণই পৰীক্ষিতক ৰক্ষা কৰাৰ সুযোগটো নাপালেহেঁতেন। তেওঁ গৰ্ভতেই ৰক্ষা কৰাৰ কাৰণতে আজি এনেদৰে এটা মহালীলা কৰিবলৈ গৈ শিৱৰূপী অস্বস্থমাক সন্মুখত থাকিছে। আৰু অস্বস্থমাৰ পৰা আমাৰ জগতক শিকাব লগা, অস্বস্থমাৰ চৰিত্ৰৰ পৰা আমাৰ শিকিব লগা বহু কথা আছে। সেইকাৰণে এফালে তেওঁ অপৰাধী কাঠগড়াত ৰাখিছে আৰু এইফালে তেওঁ মৃত্যুদণ্ডৰ পৰা তেওঁক ৰেহাই দিয়া হৈছে। বিপৰীত কৰ্মৰ ফল ভুগি এটা মনুষ্যই গোটেই আজীৱন কেনেকৈ নিজৰ অন্তৰ্দণ্ডত ভুগিব লগা হয়, তাৰ প্ৰতীক হিচাপে অস্বস্থমাক জগতৰ আগত টানি ধৰিছে। সেই অস্বস্থমা অমৰ, কিন্তু তেওঁ বিচাৰি আছে যে মই মৃত্যু যদি হ'লহেঁতেন, মোৰ যদি মৃত্যু হ'লহেঁতেন, মই যদি মৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে মোৰ জীৱন ধন্য। কিন্তু তেওঁ মৰিব নোৱাৰে। অথচ তেওঁ জীয়াই থাকিও তেওঁ কোনো কাৰণতে সুখ ভোগ কৰিব নোৱাৰে। অমৰত্বৰ কিমান এক যন্ত্ৰণা অস্বস্থমাৰ জৰিয়তে জগতক এটা শিক্ষা দিবলৈ তেওঁ প্ৰতিধৰ্মী হিচাপে এই চৰিত্ৰটোক উপস্থাপন কৰিছে। বাৰু যি কি নহওক, এতিয়া পশুবধ আচৰণৰ সৈতে বান্ধি কুন্দি অস্বস্থমাক অৰ্জুনে আনি দ্ৰৌপদীৰ চৰণত যেতিয়া ভুকুচ কৰি পেলাই দিলে, তাৰপিছত এতিয়া দ্ৰৌপদীনো কেনেকৈ এই অস্বস্থমাক ব্যৱহাৰ কৰে, এইটোহে আমি লক্ষ্য কৰিব লাগিব। মাথা তুলন্ত পশু যে নয়াছে পৰি দেশে অন্ধকাৰ বান্ধৰ চুকত ভাঙি যায় ৰাম হৰি মৃত পুত্ৰক সুমৰি কান্দন্তে আচন্ত দ্ৰুপদ জীৱ গৌতমী পুত্ৰৰ অৱস্থা দেখিয়া অন্তৰীক্ষ ভয়লা জীৱ হাহাকাৰ কৰি গুৰুৰ পুত্ৰক প্ৰণামী লাপাচুই মেলা মেলা বান্ধ তাহান দুখে অধিকে উধাই জুই মই যে নমৰো পুৰী পুত্ৰ সুকে অগনি হিয়া দাহি তাহানয় অৱস্থা খুলিছে হিমতে গৌতমী তেজী
পুত্ৰ শোকত নিয়মান হৈ কান্দি কান্দি তেওঁ মৃতপ্ৰায় এক বা অচেতন অৱস্থাত আহি গৈছিল আৰু সেইকাৰণে অৰ্জুনে অংগীকাৰ কৰিছিল যে পুত্ৰৱধী মানে চিহ্ন মণ্ডলটো আনি নিদিলে তোমাৰ সুকৰন্ত নকৰিব। আজি সেই দ্ৰৌপদীয়ে যেতিয়া গুৰু পুত্ৰ অস্বস্থামান হাতে ভৰিয়ে বান্ধি পশুৰ দৰে ব্যৱহাৰ কৰি তেওঁৰ চৰণত পেলাইছে, লগে লগে দ্ৰৌপদীৰ মনৰ যিটো অৱস্থা হঠাৎ পৰিৱৰ্তন হৈ গ'ল। ভাবিব নোৱাৰাকৈ তেওঁৰ অন্তৰাত্মাই যেন এটা চট ফটাবলৈ আৰম্ভ কৰি দিলে। তেওঁ এতিয়া পুনৰ চিন্তা কৰিছে যে এইজন কোন, যিজনে এতিয়া মোৰ চৰণত পৰি আছে, যিজনক পশুগতভাৱে আচৰণ কৰা হৈছে, আৰু এইজন আচলতে অন্য নহয়, এইজন আচলতে গুৰু পুত্ৰ। গুৰু পুত্ৰ, গুৰু সমতুল্য। গুৰু থাকিব লাগে ক'ত, আৰু সেই গুৰু এতিয়া আছে ক'ত? তেওঁ কৰ্মটোক যিয়ে নহওক ক'ব লগা নাই, কিন্তু গুৰুক আমি সদায় মান্যতা দিব লাগিব, গুৰুক আমি পূজা কৰিব লাগিব, সেৱা কৰিব লাগিব। আজি সেই গুৰু আজি কিহৰ কাৰণত মোৰ চৰণত পৰিব লগা হৈছে? গতিকে মোৰ চৰণত পৰাৰ কাৰণত দুখটো কাৰ হ'ব? লগে লগে তেওঁ মনত পৰিছে যে এওঁৰ মৃত্যু বা জীৱনৰ ৰক্ষাৰ বা জীৱন মানে শেষ কৰা, নিৰ্শেষ কৰাৰ অধিকাৰটো এই সময়ত পৰিস্থিতিয়ে মুক্তি দিছে। মই যদি আজ্ঞা কৰোঁ ইয়াক মৃত্যুদণ্ড দিব লাগে, এই মুহূৰ্ততে মৃত্যুদণ্ড তেওঁ হ'ব। কাৰণ ইমান তেওঁ ঘাতক, তেওঁ শিশুবধি, তেওঁ পুত্ৰবধি, বিনা দুখত তেওঁ সেই 5জন পুত্ৰক তেওঁ বধ কৰা কিমান মহা অপৰাধ। গতিকে এতিয়া দ্ৰৌপদীয়ে চিন্তা কৰিছে, মোৰ এটা আজ্ঞাতে তেওঁ হয়তো গোটেই জীৱনটো নিৰ্শেষ হৈ যাব। কিন্তু তেওঁৰ জীৱনটো নিৰ্শেষ হোৱাৰ লগে লগে তেওঁৰ মাতৃৰ কথা মনত পৰিছিল, গুৰু পত্নীৰ কথা মনত পৰিছে। গুৰু পত্নীৰ এইখন সংসাৰ কোন আছে? স্বামী আছিল, যুদ্ধ ক্ষেত্ৰত তেওঁ গুচি গ'ল। একমাত্ৰ পুত্ৰৰ মুখ চাই তেওঁ ৰৈ আছে, কিন্তু একমাত্ৰ পুত্ৰও যদি আজি মোৰ কাৰণতে তেওঁ যদি মৰিব লগা হয়, তেতিয়াহ'লে পুত্ৰ শোকত সেই নাৰীগৰাকী কোনো কাৰণতে জীয়াই নাথাকিব, তেওঁ পুত্ৰ শোকেৰে মৰিব লাগিব। গতিকে সেই মাতৃবধৰ ভাগি তেতিয়াতো মই হ'ব লাগিব। দ্ৰৌপদীয়ে প্ৰশ্ন কৰিছে নিজকে, মই কি কৰিম? আৰু তেতিয়া গৌতমী আৰু নিজৰ মাজত তুলনা কৰিছে যে এইখনত গৌতমীৰ দৰে দুৰ্ভগীয়া নাৰী জগতত আৰু কোনো নাই। মোৰ আজি পঞ্চপুত্ৰ মৰিছে, পঞ্চপুত্ৰ মৰাৰ দুখটো মোৰ আছে, কিন্তু মোৰতো পঞ্চস্বামী আছে। এগৰাকী নাৰীৰ যদি স্বামী জীৱিত থাকে, স্বামীৰ চৰণ সেৱা কৰা আনন্দকণ যদি তেওঁ যদি লাভ কৰি থাকে, সেইগৰাকী নাৰী কোনো কাৰণতে দুৰ্ভগীয়া হ'ব নোৱাৰে। পুত্ৰকে আদি কৰি সংসাৰ সমস্ত ধ্বংস হৈ যাওক, কিন্তু লগত তেওঁৰ স্বামী দেৱতা থাকক, স্বামী সেৱা শুশ্ৰূষাতে কৰক, সেইগৰাকী নাৰী নিজকে ভাগ্যৱান বুলি ক'ব লাগিব। কিন্তু গৌতমী আই কি গুণ আছে? স্বামী গুচি গ'ল, চৰণ সেৱাৰ পৰা তেওঁ বঞ্চিত হ'ল, আৰু এতিয়া পুত্ৰও যদি গুচি যায়, তেতিয়াহ'লে তেওঁ জীৱন্ততে মৃত, আৰু তেওঁ আত্মত্যাগ কৰাৰ বাহিৰে বিকল্প নাথাকে। গতিকে লগে লগে দ্ৰৌপদীৰ অন্তৰত কৰে, নাই, এই গুৰু পুত্ৰ অস্বস্থামাক ঘূৰিব লাগে, মুক্ত কৰি দিব লাগে, মুক্ত কৰি দিব লাগে। তেওঁ নিজেই গৈ চিৎকাৰ কৰিছে, আৰু তেওঁৰ চৰণৰ ধূলি তেওঁ কিৰণ ল'বৰ কাৰণে প্ৰযত্ন কৰিছে। অদ্ভুত এক আচৰণ আজি দ্ৰৌপদীয়ে কৰিব লগা হৈছে। এইকাৰণে দ্ৰৌপদী আচলতে সতী। কিহৰ কাৰণে সতী? তেওঁৰ চৰিত্ৰৰ যিটো আচৰণ আজি প্ৰকাশ পাইছে। নাৰীয়ে যদি নাৰীৰ দুখ বুজি নাপায়, তেতিয়াহ'লে কোনে দুখ বুজিব? নাৰীয়ে পুৰুষৰ দুখ নুবুজে, পুৰুষে নাৰীৰ দুখ নুবুজে। যদি বুজিব লাগে, নাৰীয়ে নাৰীৰ দুখ বুজিব লাগিব। আজি দ্ৰৌপদী তাৰি যে প্ৰতি নিজৰ দুখটো পাহৰি গ'ল। পঞ্চপুত্ৰ মৰিলে মৰিছে, কালৰ গ্ৰাসত বা যেনেকেই নহওক নিয়তিৰ গ্ৰাসত গুচি গ'ল। কিন্তু মোৰ কাৰণত যদি কোনোবা যদি মৃত্যুবৰণ কৰিব লগা হয়, মৰিব লগা হয়, সকলোৱে যদি মোকেই যদি তাৰ যদি ভাগিদাৰী কৰে, তেতিয়াহ'লেতো তাৰ অপৰাধৰ ভাগিটো মই হ'ব লাগিব। গতিকে আজি আশ্ৰমবিত এই আচৰণ দেখি সমস্ত তৰ্জক মানিছে।
হাহাকাৰ কৰি উঠিছে পঞ্চপাণ্ডৱ বা অন্যান্যসকল আৰু ঋষি মুনি গুৰু সমস্ত দেৱলোকৰ পৰা এই দৰ্শনটো কৰিছে। তেওঁলোকে আচৰিত হৈছে আৰু সকলোৱে দ্ৰৌপদীৰ এই আচৰণত এক প্ৰকাৰ প্ৰশংসা কৰিছে। সেইকাৰণে ধন্য তুমি, ধন্য ধন্য তুমি মহাসতী। তুমি যে নিজৰ কথা চিন্তা নকৰি তুমি আনৰ কথা চিন্তা কৰি তুমি পাহৰি গৈছা সমস্ত দুখ আৰু বেদনা, আনৰ দুখক তুমি স্বীকাৰ কৰিছা। এয়া হৈছে মহাভাগৱতৰ মহাৰহস্য বা ঋষিকেইনাম গুৰু সমস্ত।